মানুহে কৈছে যে আলফাই মাৰিব লাগে, পৰেশবোৰে আমুক কৰিব লাগে, এনেকুৱা কৰিব লাগে। কিন্তু মই পাগল হ'ব লাগিব এইটো। মই কাৰোবাৰ মানে অনুভূতি আৱেগ প্ৰৱণ হৈ এটা ভুল কথা কিছুমান কওঁ, এইটোতো আমি মানি ল'ব নোৱাৰো নহয়। ৰাজনীতি দলবিলাকৰতো লাভ। জুবিন গাৰ্গক ন্যায় দিবৰ বাবে আলফাৰ পৰেশ বৰুৱাই গুলি ফুটাব নোৱাৰে। এটা কল ৰেকৰ্ডিং, এটা ভাইৰেল কল ৰেকৰ্ডিং। পৰেশ বৰুৱা ডাঙৰীয়াই এজন সাংবাদিকৰ ওচৰত এনে কিছু কথা কৈছে, যিহেতু মানুহে কৈ আছে পৰেশ বৰুৱা ডাঙৰীয়াই জুবিন গাৰ্গৰ ন্যায়ৰ পক্ষত ইমান দিন হ'ল কিহৰ কাৰণে মাত মাতা নাই। হাবিৰ মাজত পৰেশ বৰুৱা ডাঙৰীয়া লুকাই আছে নেকি? অৱশেষত এমাহ যোৱাৰ পিছত পৰেশ বৰুৱা ডাঙৰীয়াই মাত মাতিছে। ৰাইজে যি কথা কৈ আছে জুবিন গাৰ্গৰ ন্যায় পক্ষত পৰেশ বৰুৱাই কিয় মাত মতা নাই, এতিয়া তাৰ উত্তৰ পৰেশ বৰুৱা ডাঙৰীয়াই দিছে। পৰেশ বৰুৱা ডাঙৰীয়াই কিহৰ কাৰণে জুবিন গাৰ্গৰ ন্যায় পক্ষত সেই অপৰাধীকেইজনক শাস্তি দিয়াৰ ক্ষেত্ৰত পৰেশ বৰুৱা ডাঙৰীয়াই কিহৰ কাৰণে কঠোৰ হ'ব নোৱাৰে, পৰেশ বৰুৱা ডাঙৰীয়াই কিহৰ কাৰণে গুলি ফুটাব নোৱাৰে? কাৰণ একাংশ মানুহে কৈ আছে যে পৰেশ বৰুৱা ডাঙৰীয়াই গুলি ফুটাই তেওঁলোকক মাৰি দিয়ক, কাৰণ পৰেশ বৰুৱা ডাঙৰীয়াই তেওঁলোকৰ যিহেতু অলপ শক্তি আছে, তেওঁলোকে প্ৰত্যেকটো সময়ত যেতিয়া অসমখনৰ কিবা এটা বিপদ হয়, যেতিয়া কিবা এটা সমস্যাত জৰ্জৰিত হয়, তেওঁলোক গৰজি উঠে। কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত পৰেশ বৰুৱা ডাঙৰীয়া ক'ৰবাত নিমাত হৈ থকা যেন বহু মানুহেই কিন্তু অনুমান কৰিছে, আৰু সেইবাবে সামাজিক মাধ্যমত বহুকেইজনে কিন্তু লিখিছে, পৰেশ বৰুৱাৰ ফটো সামাজিক মাধ্যমত দি বহুকেইজনে লিখিছে কিন্তু উঠা জাগা জগোৱা বুলি কৈছে। পৰেশ বৰুৱাক কৈছে আপুনি মাত মাতক, আপুনি মাত মাতিব লাগিব, কাৰণ আপুনি আগৰে পৰা অসমৰ প্ৰত্যেকটো সমস্যাৰ ওপৰত মাত মাতি আহিছে। গতিকে আপুনি যদি মাত মাতে তেতিয়া এই ঘটনাটো আৰু অলপ বেছি জোৰ হৈ পৰিব, ঘটনাটো আৰু তদন্ত আৰু ক্ষিপ্ৰগতিত হ'ব বুলি মানুহে আশা কৰিছে, যিহেতু ঘটনাটো তদন্ত প্ৰক্ৰিয়া চলি আছে। গতিকে এতিয়া এমাহৰ পিছত পৰেশ বৰুৱা ডাঙৰীয়াই মুখ খুলিছে, মুখ খুলি এনে কিছু কথা কৈছে কিহৰ কাৰণে পৰেশ বৰুৱা ডাঙৰীয়াই এই ঘটনাটোত তেওঁ গুলি ফুটাব নোৱাৰে, তেওঁ কি সকলোখিনি কথা আপোনালোকে শুনি আচৰিত হৈ পৰিব। এই কল ৰেকৰ্ডিংটো শুনাৰ পিছত বহুতে কিন্তু বিতৰ্কিত কিছুমান মন্তব্য আগবঢ়াইছে, সেই কথাবোৰ মই ক'বলৈ নাযাওঁ। কিন্তু আমি সকলোৱে জুবিন গাৰ্গৰ ন্যায় পক্ষত মাত মাতিব লাগিব, সেয়া পৰেশ বৰুৱা ডাঙৰীয়াই হওক, আপুনি হওক, মই হওক, কাৰণ জুবিন গাৰ্গে অসমখনৰ কাৰণে কাম কৰিছিল, অসমখনৰ কাৰণে তেওঁ জীৱনটো শেষ কৰি দিবৰ কাৰণে তেওঁ কুণ্ঠাবোধ কৰা নাছিল। প্ৰত্যেকটো সময়তে প্ৰতিটো মুহূৰ্তত অসমবাসীৰ কথা ভাবিছিল, অসমখনৰ কথা ভাবিছিল। গতিকে সেইজন জুবিন গাৰ্গক আমি ন্যায় দিবই লাগিব, ন্যায়ৰ কাৰণে আমি প্ৰতিবাদ কৰিবই লাগিব। আস্থা আছে আইনৰ ওপৰত, আইনে যি দোষীসকলক উচিত শাস্তি দিব। এতিয়া মই আপোনালোকক পৰেশ বৰুৱা ডাঙৰীয়াৰ কল ৰেকৰ্ডিংটো শুনাই আছোঁ। আচলতে পৰেশ বৰুৱা ডাঙৰীয়াইনো সাংবাদিকজনৰ ওচৰত কি কথা কৈছিল, পৰেশ বৰুৱা ডাঙৰীয়াই কিহৰ কাৰণে তেওঁ গুলি ফুটাব নোৱাৰোঁ বুলি কৈছিল, তেওঁ কৈছিল যে মই গুলি ফুটাম, মই পাগল হৈছোঁ নেকি, এনেধৰণৰ মন্তব্য পৰেশ বৰুৱা ডাঙৰীয়াই কিহৰ কাৰণে আগবঢ়াইছে আপোনালোকে কল ৰেকৰ্ডিংটো শুনক। আহক কল ৰেকৰ্ডিংটো আগবাঢ়ি যাওঁ। মানুহে কৈছে যে আলফাই মাৰিব লাগে, পৰেশবোৰে আমুক কৰিব লাগে, এনেকুৱা কৰিব লাগে। কিন্তু মই পাগল হ'ব লাগিব এইটো। মই কাৰোবাৰ মানে অনুভূতি আৱেগ প্ৰৱণ হৈ এটা ভুল কথা কিছুমান কওঁ, এইটোতো আমি মানি ল'ব নোৱাৰো নহয়। ৰাজনীতি দলবিলাকৰতো লাভান্বিত হোৱাতে থাকিব, বিজেপি হওক, এজিপি হওক, আজাপ হওক, কংগ্ৰেছ হওক, চবেইতো নিজৰ নিজৰ তালে তালে চলিব। এতিয়া মৃত্যুৰ পিছতে এইবিলাক কথা ওলাব পাৰে নে? জুবিনৰ হৃদাৰ্থ এনেকুৱা কৰিছে, হৃদাৰ্থ এনেকুৱা খাইছে, চামকানু এনেকুৱা কৰিছে, আমুকে এনেকুৱা কৰিছে। তেতিয়া প্ৰকাশ্যে কিয় কৰা নাই, প্ৰকাশ্য কিয় কৰা নাছিলে, এইটোৱে কথাটো। কোন জগৰীয়া শ্যাম কানুৰ লগত ইমান ঘনিষ্ঠ হ'ব পাৰে, কোন জগৰীয়া তাৰ কাৰণে? শ্যাম কানু তাৰ হেৰি নাই নেকি, বিবেক? জুবিনৰ বিবেক নাই? জুবিনৰ পৰিবাৰৰ বিবেক নাই? চবৰে বিবেক আছেতো, চবেইতো হাইলি এডুকেটেড মানুহ, চবেই জানে, ঘৰৰ মানুহে জানে, তাৰ পৰিয়ালবৰ্গই জানে, তাৰ বন্ধু বান্ধৱে জানে, জুবিনৰ হাৰ্টটো বন্ধুসকলে জানে কোন ভাল। তেতিয়া কেলে নকলে? মঞ্চবিলাকত এটা মা দেউতা, ককাই ভাই, ল'ৰা ছোৱালী লৈ চাব পৰা অৱস্থা আছেনে? গৈছেনে, চাইছেনে মানুহে? কোন চাম মানুহে এতিয়া বিহু মানে এইবিলাক বিহুৰ সন্মিলনবিলাক বা সেই অনুষ্ঠানবিলাক উপভোগ কৰে? যুৱ চামে কৰে, আৰু যি যুৱ মেক্সিমাম মাতাল হৈ যায়। তেতিয়াহ'লে আমি কোনফালে গৈছোঁ? তাক সেই লৈ কোনোবাই মাত মাতিছিলে, মতা নাই? আমাৰ অন্ধভক্তবিলাক আছে, আমি আছোঁ, আমি সকলোৱে আছোঁ, আমি প্ৰতিবাদ কৰা নাই, উশৃংখল হ'বলৈ দি